আমি ভাবো বহু প্ৰত্যাশিত বহু আকাংক্ষিত ৰিজাল্ট মানুহে বা সমীক্ষাত কোৱা মতে হয় নহয় এই কথাটো আমি খন্তেক পাছতে ইয়াৰ প্ৰকৃত সত্য ছবিখন আমি পামেই গতিকেলৈ আমি খন্তেক অপেক্ষা কৰিলেই হৈ যাব আমি 10টা বজাৰ লগে লগে সকলোখিনি কথা আমি কোনে ক'ত লিডিং লৈছে আমি জানিব পাৰিম যি নহওক আমি ভাবো দেশত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দ্বিতীয়বাৰ প্ৰধানমন্ত্ৰীটো নিশ্চিত আৰু আমিও আজি যোৰহাট লোকসভাৰ এই হুনাইত আছো তাতে মাহমৰা আৰু হুনাই দুইটা বিধানসভা সমষ্টিত আমি বিপুল ভোটত জয় হ'ম আৰু 1 লাখৰ ওপৰত তপনকৈ জয়ী হ'ব এই কথাটো নিশ্চিত আছে আৰু বিৰোধীয়ে কোৱাৰ দৰে তেওঁলোকে যাতে হাৰিলেও টেবুলৰ পৰা নাযায় এই কথাটো তেওঁলোকৰ দলৰ সভাপতিয়ে কৈ গৈছে কালি যে প্ৰথম দ্বিতীয় তৃতীয় অন্তত হাৰিলেও আমি যাতে কোনো কাউণ্টিং এজেণ্ট গুচি নাহে শেষলৈকে থাকিব লাগে সেইটো তেখেতসকলে নিজৰ ভাজ্যতে ওলাই পৰিছে নিজৰ কথা বতৰা বা আহ্বানতে যি নহওক আমি জনগণে এবাৰ ভাৰতীয় জনতা পাৰ্টীৰ পক্ষৰে ৰায়দান কৰিছে আৰু অসমত আমি 12খন সিট আমি নিশ্চিত আছো আৰু ইয়াৰ জল্পনা কল্পনা উৰ কৰিব ইতিমধ্যে সকলো দলৰ ইতিমধ্যে নিজৰ স্থান অৱস্থান হৈছেই আমিও আহি আছোহি হুনাইত আমি খন্তেক পিছতেই ইয়াৰ ফলাফলটো পাম গতিকে ৰাইজে সেই বহুদিনীয়া প্ৰত্যাশা আৰু আলোচনা বিবেচনা ৰাজনৈতিক ব্যক্তিসকলৰ বিশ্লেষণ তেওঁলোকৰ তথ্যভিত্তিক সমীক্ষাই প্ৰকৃততে সত্য ৰূপায়ণ হ'ব এই কথাটো আমি নিশ্চিত আছো এক্সিট পোল কিন্তু একজেক্ট নহ'ব অলপ ইফালে সিফালে হ'ব পাৰে কিন্তু সমীক্ষাত যেনেধৰণে আজি এনডিএ চৰকাৰ কোৱাটো খাটাং কৰিছে এইটো হ'ব আৰু যোৰহাটতো আমাৰ ডিব্ৰুগড়তো আমাৰ আৰু কাজিৰঙাতো আমাৰ এই 3টা সিট আমি বিপৰীতে জয় হ'ম যোৰহাট মই কিয় ইমান যোৰহাটটো আনি আছে মই দিল্লীৰ পৰা অসমলৈকে আমি নিজেই আমি আচৰিত হৈছোঁ কাৰণ ইমান এটা হাৱা বা ইমান ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত সংগঠন আছে দল আছে ৰাইজে বিপুল ভোট দিছে তথাপিতো যোৰহাট সিটটোৰ প্ৰতি মানুহে কিয় ইমান চিন্তিত হৈছে মই আমি ভাবিব পৰা নাই কিন্তু এইটো আৰম্ভণিৰ পৰাই প্ৰতিটো সমষ্টিতে ভাৰতীয় জনতা পাৰ্টি